Hey guys, welcome back to my Recap YouTube channel. So guys, finally আপোনালোকৰ বাবে ভাল খবৰ যিসকল লৰা ছোৱালীয়ে হাই সেকেন্ডাৰী পৰীক্ষা দিছে তেওঁলোকৰ ৰিজাল্ট মুকলি হৈ গল ৰিজাল্টটো কেনেকৈ চেক কৰিব লাগিব এইটো ভিডিওত স্টেপ বাই স্টেপ দেখাই দিম ভিডিওটো ভালদৰে চাব তাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰি এখানে কৰি ৰাখিব ঠিক আছে তো ৰিজাল্ট চেক কৰা লিংকটো মই ভিডিওৰ ডেসক্ৰিপচনত দি দিম বা এইটো ভিডিও দেখাই দিম যে কেনেকৈ আপোনালোকে চেক কৰিব লাগে প্ৰথমতে আপোনালোকে গুগলত সাৰ্চ কৰিব indiafastjobalert.com ইয়াতে এনেকৈ ধৰণে আহিব ইয়াতে আহাৰ পিছত এইডোখৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে এইটো ওপেন হৈ যাব অলপ তললৈ স্ক্ৰল কৰিব ইয়াতে দেখিবলৈ পাইছে আসাম এইচএছ ফাইনেল ৰিজাল্ট 2024 ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে এইটো পোৰ্টেল ওপেন হৈ যাব ওপেনৰ পিছতে অকন তললৈ আপোনালোকে স্ক্ৰল কৰিব লাগিব স্ক্ৰল কৰাৰ পিছতে ইয়াতে আসাম এইচএছ ফাইনেল ৰিজাল্ট 2024 বুলি আছে সাইডতে যিটো ক্লিক হিয়াৰ বুলি অপচন আছে সেই ক্লিক হিয়াৰত আপোনালোকে ক্লিক কৰি দিব তো ক্লিক কৰাৰ লগত পোৰ্টেলটো খুল খাই গল খুল খাই যোৱাৰ পিছতে ইয়াতে ৰিজাল্ট চেক কৰিব লাগিব ৰিজাল্ট চেক কৰিবলৈ প্ৰথমতে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন উলিয়াই লওক আৰু এডমিট কাৰ্ডখন যিটো ৰোল বুলি আছে সেই ৰোলটো এই ৰোলৰ জায়গাত ভৰাই দিব তাৰ পিছতে নংটো ভৰাই দিব নংটো ভৰাই দিয়াৰ পিছতে এইটো যিটো ক্যাপচা কোড আপোনালোকে দেখা পাইছে এই ক্যাপচা কোডটো সেম এই ৰখ জায়গাত ভৰাই দিব আৰু এই ক্যাপচা কোডটো সময় বদলি হৈ গৈ থাকে সেইকাৰণে ইয়াতে যিটোৱে দেখা পায় সেইটো সেম ভৰাই দিব ইয়াতে যদি ক্যাপিটেল লেটাৰ থাকে ক্যাপিটেল লেটাৰ দিব স্মল লেটাৰ থাকিলে স্মল লেটাৰ দিব মানে যেনেকৈ থাকে তেনেকৈ এই ডখৰ জায়গাত ভৰাই পেলাই এইখিনি জায়গাত যিটো সাবমিট বুলি অপচন আছে এই সাবমিটত আপোনালোকে ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ লগত আপোনালোকৰ যিটো ৰিজাল্টটো সেই ৰিজাল্টটো এনে ধৰণে মুকলি হৈ যাব এনে ধৰণে মুকলি হোৱাৰ পিছত আপোনালোকে চাব পাৰিব যে আপুনি কোনটো সাবজেক্টত কিমান মাৰ্ক পাইছে আৰু তলতে আপোনালোকে দেখিবলৈ পাইছে যে আপোনালোকৰ ডিভিজন কি আহিছে ফাৰ্স্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন কোনটো ডিভিজন আহিছে এইটো আপোনালোকে এইখিনি জায়গাতে চাব পাৰিব তাৰ লগতে এটা যেটো প্ৰিন্ট ৰিজাল্ট বুলি আছে সেই প্ৰিন্ট ৰিজাল্টত ক্লিক কৰি পেলাই আপোনালোকৰ যিখন মাৰ্কশিটখন সেই মাৰ্কশিটখন ডাউনলোড কৰি লব পাৰিব মানে যদি এতিয়ালৈকে আপোনালোকে ৰিজাল্টটো চেক কৰিব পৰা নাই ভিডিওটোৰ ডেসক্ৰিপচনত মই লিংক দি দিছো তাত ক্লিক কৰি ধুনীয়াকৈ আপোনাৰ নিজৰ ৰিজাল্টটো চেক কৰি লওক আপোনাৰ ৰিজাল্ট কি হৈছে কমেন্ট কৰি জনাব তাৰ লগতে এইটো ভিডিও আপোনালোকে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব যিসকলে হাই সেকেন্ডাৰী পৰীক্ষা দিছে যদি মোৰ ভিডিওটো আপোনালোকৰ ভাল লাগিলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিও চাবলৈ ধন্যবাদ জয় হিন্দ